কি পৰ্যায়ত পানী হৈছিলে সন্তকত গাড়ী উল্টা হৈছে এখন কি গাড়ী জাইলো এখন উল্টা কৰিছে ৰাখি নকনে কি পৰ্যায়ত পানী আছিলে এইটো কিবা কি হয় আচৰিত খাই যাব দেই কি পৰ্যায়ত পানী আছে এইটো বাকীটো গোটেই আপোনাৰ এটা শুকাই যোৱাৰ পিছত গোটেই নদী হৈ গ'ল পলস পৰি গোটেই নদী এখন ফিল্ড হয় আমি আহিছিলোঁ এবাৰ খবৰ ল'বৰ কাৰণে চন্তকত একজেক্ট জেগাত আকাশ ভাইটি আমাৰ বুগিল আছে এটা অসমৰ এটা চন্তক কি বুলি কয় জেগাটো চন্তক আঞ্চলিক নহয় চন্তক এইটো কি বুলি কয় জেগাটো এইটো আপোনাৰ চন্তকে কয় চন্তক হাই স্কুল আৰু বেলেগ এটা নাম কৈছিলে বগদাই বগদাই চন্তক বগদাইত আহিছিলোঁ গাড়ী হওক যাইলেও কেনেকৈ এতিয়া উল্টা হৈছে এতিয়াই মুহূৰ্তলৈকে বাকীটো ৰাস্তাটো চাব নোৱাৰা অৱস্থা ৰাস্তা ভাঙি চিঙি শেষ পানী লেভেল ইয়ালৈকে এই পানী সুত কিমান আছিলে ফুট প্ৰায় আপোনাৰ পানী হাইটটো উঠিছিলে 7 ফুট মান উঠিছিলে 7 ফুট 8 ফুট তাৰপিছত পানী সুতটো যথেষ্ট বেছি মানুহ ভৰি দিব নোৱাৰে ইয়াত আৰু ইয়াত ভৰি তেনেকৈ কৰি পিনি মানুহ গছত প্ৰায় 200-300 মান মানুহ গছত 9 ঘণ্টা 10 ঘণ্টা ধৰি আছে পানী সুত হোৱাৰ পিছতহে তেওঁলোকক উদ্ধাৰ কৰিছে আৰু তেওঁলোকে নিজে উদ্ধাৰ হৈছে NDF-ক ইয়াত কোনো NDF SDF কোনোৱে নাই ইয়াত এই 10 ঘণ্টালৈকে আৰু মানে পানী বহুত প্ৰবল সুত মানুহ কিমান ঢুকাইছে মানুহ এতিয়ালৈকে চন্তকত 3জন ঢুকাইছে আৰু নেপালী খুঁটিত এতিয়ালৈকে পলসৰ তলত কিমান ফুট খাই আছে এতিয়াও গম পোৱা নাই আচৰিত এটা ঘটনা নমস্কাৰ আপোনাৰ গাড়ী নেকি এখন গাড়ীখন কেনেকৈ উল্টা হৈ গ'ল তাতে গাড়ী ইয়াৰ পৰা হোটেল হৈ গ'ল ইয়াত প্ৰায় এডিঙিমান পানী হোটেল লৈ গৈছে হোটেল হৈ গৈছিলে হয় মানে হোটেল হৈ আপোনাৰ পাল্টি মাৰি তাত গৈ পেলাই থৈছে কিমান দূৰ নিছে ইয়াৰ পৰা প্ৰায় আপোনাৰ 40-50 ফুটৰ ওচৰ-ওচৰি হ'ব 40-50 ফুট লৈ গৈছে খাৰা পাল্টি মাৰি লৈ গৈছে পাল্টি খুৱাই লৈ গৈছে গোটেই পানী সোমাই অকল 2টা চকা আধা ওলাই আছে ব্ৰেক চকা যেতিয়া মানে পানী হৈছে সেইটো ভিডিঅ' আছে মোৰ ওচৰত কি ক'ব এতিয়া গোটেই ঘৰ দুৱাৰ চেচ ঘৰে চাফা হোৱা নাই এতিয়ালৈকে ঘৰৰ বস্তুৱে ইমানেই ডেমেজ হৈ গ'ল মানে আৰু ব্যৱসায় কৰা মানুহ সম্পূৰ্ণ আমাৰ কাম কাজেই বন্ধ হৈ গ'ল অলৰেডি আমি 5 মাহ বহি আছিলোঁ এইটো এটা পৰিস্থিতি মানে ইয়াত ইমান বেছি কাৰেণ্ট আছিলে যে গছৰ পৰা আৰম্ভ কৰি ঘৰৰ ৱাল RCC ঘৰ গাড়ী চব উঠোৱা লৈ গৈছে